নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজি হৈছে 31 ডিসেম্বৰ অৰ্থাৎ 2024 বৰ্ষৰ শেষৰটো দিন আৰু কাইলৈৰ পৰা আৰম্ভ হ'ব ইংৰাজী নৱবৰ্ষ অৰ্থাৎ 2025 বৰ্ষৰ প্ৰথমটো দিন কাইলৈ আৰু 1 জানুৱাৰীক লৈ ৰাজ্যৰ গোটৰ মহিলা গৃহিণী যুৱক যুৱতীৰ পৰা আৰম্ভ কৰি চৰকাৰী চাকৰিয়াললৈ কেইবাটাও ভাল খবৰ দিছে ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰে কি এই ভাল খবৰ দিছে চাও আহক। 1 জানুৱাৰী হ'ব সকলোৰে বাবে ডাঙৰ দিন। চৰকাৰী কৰ্মচাৰীৰ পৰা গৃহিণীলৈকে সকলোৱে পাব ভাল খবৰ। কোনে কোনে লাভ কৰিব এই ভাল খবৰ চাও আহক। বছৰৰ প্ৰথম দিনটোতে বহু যুৱক যুৱতীয়ে লাভ কৰিব ভাল খবৰ। 2 লাখৰ পৰা 5 লাখ টকা পাবলৈ কৰিব পাৰিব পুনৰ আবেদন। 1 জানুৱাৰী দিনটোত মুকলি হ'ব মিউচুৱেল ট্ৰেন্সফাৰ পোৰ্টেল আৰু এটা ক্লিকতে লাভ কৰিব ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীয়ে। কৰ্মচাৰীসকলে নিজৰ সুবিধা হোৱাকৈ বদলিৰ বাবে কৰিব পাৰিব আবেদন। চৰকাৰী কৰ্মচাৰীৰ পৰিয়ালৰ ভৱিষ্যত সুৰক্ষাৰ বাবেও 1 জানুৱাৰীৰ পৰাই গ্ৰহণ কৰা হ'ব বৃহৎ সিদ্ধান্ত। চৰকাৰী কৰ্মচাৰীৰ পৰিয়ালক 5 লাখ টকাৰ পৰা 1 কোটি পৰ্যন্ত আৰ্থিক সাহায্য প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে আৰু 1 জানুৱাৰীতে ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৰেচনৰ চাউল। নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা সকলেও এই দিনটোত যাওক ৰেচনৰ দোকানলৈ। 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত অৰুণোদয়ৰ হিতাধিকাৰীয়েও পাব ভাল খবৰ। প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত সোমাব 1250 টকাকৈ। নতুন বছৰত ৰাজ্যবাসীক এইদৰে কেইবাটাও ভাল খবৰ দিছে ৰাজ্য চৰকাৰে। পৰৱৰ্তী খবৰ, প্ৰকাশ পালে দেশৰ শীৰ্ষ 10 গৰাকী ধনী মুখ্যমন্ত্ৰীৰ তালিকা আৰু এই তালিকাত নাম অন্তৰ্ভুক্ত হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তিৰ পৰিমাণ কিমান আৰু দেশৰ আটাইতকৈ কোন মুখ্যমন্ত্ৰী আটাইতকৈ ধনী আৰু আটাইতকৈ দুখীয়া মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি চাও আহক এই সন্দৰ্ভত সবিশেষ। দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী হৈছে চন্দ্ৰবাবু নাইডু। চন্দ্ৰবাবু নাইডুৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে 931 কোটি টকা। এই তালিকাত দ্বিতীয় স্থানত আছে পেমা খাণ্ডু। পেমা খাণ্ডুৰ মুঠ সম্পত্তিৰ পৰিমাণ 332 কোটি টকা আৰু এই তালিকাত তৃতীয় স্থানত আছে সিদ্ধাৰামায়া। সিদ্ধাৰামায়াৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে 51 কোটি টকা। সেইদৰে চতুৰ্থ স্থানত আছে নেফিঅ' ৰিঅ'। নেফিঅ' ৰিঅ'ৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে 46 কোটি টকা। তাৰ পিছত হৈছে মোহন যাদৱ। মোহন যাদৱৰ মুঠ সম্পত্তিৰ পৰিমাণ 42 কোটি টকা আৰু তাৰ পিছত এই তালিকাত আছে এন ৰংগাস্বামী। এন ৰংগাস্বামীৰ মুঠ সম্পত্তিৰ পৰিমাণ 38 কোটি টকা। এই তালিকাত তাৰ পিছত আছে ৰেৱন্ত ৰেড্ডী। ৰেৱন্ত ৰেড্ডীৰ মুঠ সম্পত্তিৰ পৰিমাণ 30 কোটি টকা। তাৰ পিছত আছে হেমন্ত সোৰেনৰ নাম। হেমন্ত সোৰেনৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে 25 কোটি টকা আৰু তাৰ পিছত এই তালিকাত আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম। হিমন্ত বিশ্ব শৰ্মাৰ বৰ্তমান মুঠ সম্পত্তিৰ পৰিমাণ হৈছে 17 কোটি টকা আৰু এই তালিকাত তাৰ পিছত নাম আছে কনৰাড চাংমাৰ। কনৰাড চাংমাৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে 14 কোটি টকা আৰু দেশৰ ভিতৰতে আটাইতকৈ দুখীয়া মুখ্যমন্ত্ৰী হৈছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। মমতা বেনাৰ্জীৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে মাত্ৰ 15 লাখ টকা। এডিআৰৰ শেহতীয়া সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। পৰৱৰ্তী খবৰ, সাৱধান। নতুন বছৰত আপোনাৰ বাইক বা গাড়ীলৈ ওলোৱাৰ পূৰ্বে সাৱধান। আজি কোনো কাৰণতে আপুনি নকৰিব এই 5টা ভুল, অন্যথা আপুনি যাব লাগিব জেললৈ। নিয়ম নামানিলেই আপোনাৰ জেল নিশ্চিত। ৰাজপথত আপোনাৰ বাবে ৰৈ আছে পৰিবহণ বিভাগৰ দল। আজি কোনো কাৰণতে নকৰিব এই 5টা ভুল। কোন কোন 5টা ভুল নকৰিব চাও আহক। ঘৰৰ পৰা গাড়ী বা বাইক লৈ ওলাই যাওঁতে এই 5টা নিয়ম মানি চলক, অন্যথা আপুনি জেললৈ যাবলৈ সাজু থাকক। বনভোজলৈ গ'লেও মানি চলিব লাগিব কেইবাটাও নিয়ম। দিনতেই হওক বা ৰাতিয়েই হওক সুৰা সেৱন কৰি আপুনি গাড়ী চলাব নোৱাৰিব। বনভোজ খাবলৈ গ'লেও সুৰা সেৱন কৰা ড্ৰাইভাৰে চলাব নোৱাৰিব গাড়ী আৰু প্ৰতিটো মুহূৰ্ততে ছিট বেল্ট মাৰিহে চলাব পাৰিব গাড়ী। ৰাজপথত স্পীডত বাইক চলাব নোৱাৰিব।
প্ৰতি মুহূৰ্ততে হেলমেট পৰিধান কৰিহে বাইক চলাব পাৰিব। ৰাজপথত কঠোৰ হ'ব অসম আৰক্ষী আৰু এইসমূহ নিয়ম নামানিলে আপোনাৰ জেল নিশ্চিত, আপুনি যাব লাগিব জেললৈ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সন্মুখত নতুন বিপদ। লেখক ইজিন কেৰলৰ বিৰুদ্ধে যৌন নিৰ্যাতন আৰু মানহানিৰ অভিযোগ নিশ্চিত কৰিলে আদালতে আৰু তাৰ পিছতে ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে $50 লাখ জৰিমনা ঘোষণা আমেৰিকাৰ আদালতৰ। পৰৱৰ্তী খবৰ, সমগ্ৰ বিশ্ব শাসন কৰিব মুছলমানে। বিশ্বত লাহে লাহে শক্তিশালী হৈ আহিছে মুছলমানসকল আৰু মাত্ৰ 25 বছৰৰ পাছতেই সাংঘাতিক পৰিৱৰ্তন হ'ব বিশ্বত। এক ভৱিষ্যতবাণীক লৈ এতিয়া বিশ্বজুৰি হাহাকাৰ। 2034ত সাংঘাতিক শক্তিশালী হৈ উঠিব পাৰে মুছলমান সমাজ। বিশ্বত লাহে লাহে শক্তিশালী হৈ আহিছে মুছলমানসকল। বিশ্বত বহুত সোনকালে শাসন কৰিব মুছলমানসকলে। এই সন্দৰ্ভত এক ভৱিষ্যতবাণীক লৈ এতিয়া বিশ্বজুৰি চলিছে চৰ্চা। সকলো ধৰ্মকে চেৰ পেলাব পাৰে মুছলমানৰ জনসংখ্যাই। অধিক দ্ৰুতগতিত বিশ্বজুৰি বৃদ্ধি পাইছে মুছলমানৰ জনসংখ্যা। খ্ৰীষ্টানতকৈ অধিক হৈ যাব পাৰে মুছলমানৰ জনসংখ্যা আৰু মাত্ৰ 25 বছৰৰ পাছতেই সাংঘাতিক পৰিৱৰ্তন হ'ব বিশ্বত। 2034ত সাংঘাতিক শক্তিশালী হৈ উঠিব মুছলমান সমাজ। এই সন্দৰ্ভত বাবা ভাংগাই কৰি যোৱা ভৱিষ্যতবাণী এয়া আৰু ইতিমধ্যে বাবা ভাংগাই কৰি যোৱা বহু ভৱিষ্যতবাণী সত্য প্ৰমাণিত হৈছে আৰু এতিয়া সঁচা হ'ব নেকি বুলগেৰিয়াৰ ৰহস্যময়ী বাবা ভাংগাৰ এই কথা। আৰু অতি শীঘ্ৰে 116,17,80,000 হ'ব মুছলমানৰ জনসংখ্যা। ইউ ৰিচাৰ্চ চেণ্টাৰৰ গৱেষণাত এই বিস্ফোৰক তথ্য প্ৰকাশ পাইছে। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। এইবাৰ পেলেষ্টাইনৰ আশ্ৰয় শিবিৰত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ। বছৰৰ শেষৰটো দিনত ইজৰাইলৰ অমানৱীয় ঘটনাত মৃত্যু হৈছে 27 গৰাকী পেলেষ্টাইনী নাগৰিকৰ। লগতে এই ঘটনাত আহত হৈছে শ লোক। বছৰৰ শেষৰটো দিনত পেলেষ্টাইনত শোকাবহ ঘটনা। শিবিৰত আশ্ৰয় লোৱা পেলেষ্টাইনী লোকৰ ওপৰত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ আৰু শিবিৰত আশ্ৰয় লোৱা 27 গৰাকী পেলেষ্টাইনী নাগৰিক নিহত হৈছে এই ঘটনাত। লগতে আহত হৈছে 149 গৰাকী। বছৰৰ শেষৰটো দিনত পুনৰ গাজা ষ্ট্ৰীপত ইজৰাইলৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ। বেথলেহেমৰ দক্ষিণে থকা আল খাদৰ চহৰত ইজৰাইলী সেনাৰ বোমাৰ ধুমুহা। গাজা চহৰৰ উত্তৰৰ জাবালিয়াত ইজৰাইলৰ যুদ্ধ বিমানেৰে আক্ৰমণ আৰু বিগত 24 ঘণ্টাত 27 গৰাকী পেলেষ্টাইনী নিহতৰ তথ্য সদৰি কৰিছে গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে। ইজৰাইলে বোমাৰে উৰুৱাই দিলে পেলেষ্টাইনীয়ে আশ্ৰয় লোৱা শিবিৰ। পৰৱৰ্তী খবৰ, আজি হৈছে বছৰৰ অন্তিমটো দিন অৰ্থাৎ 31 ডিচেম্বৰ আৰু এতিয়া পুৰণিক বিদায় দি নতুনক আদৰাৰ প্ৰস্তুতি ৰাজ্যজুৰি। বিশ্বৰ লগতে ভাৰততো দেখিবলৈ পোৱা গৈছে নৱবৰ্ষ উদযাপনৰ প্ৰস্তুতি আৰু 31 ডিচেম্বৰৰ দিনটোত বজাৰত উভৈনদী হৈ পৰিছে মাছ মাংস। চাওঁ আহক আজিৰ দিনটোত গুৱাহাটীত কি বস্তুৰ কিমান দাম। 31 ডিচেম্বৰ অৰ্থাৎ আজি গুৱাহাটীৰ বজাৰত মাছ মাংসৰ দাম চাওঁ আহক। ছাগলীৰ মাংস প্ৰতি কেজিত 750 টকা, হাঁহৰ মাংস প্ৰতি কেজিত 650 টকা, লোকেল মুৰ্গী 500 টকা প্ৰতি কেজিত, ব্ৰইলাৰ মুৰ্গী 280 টকা প্ৰতি কেজিত, কণীৰ প্লেট 220 টকা, হাঁহৰ কণী 22 টকা প্ৰতি যোৰা আৰু লোকেল মুৰ্গীৰ কণী 25 টকা প্ৰতি যোৰা। আপোনাৰ অঞ্চলত কিমান দাম আপুনি জনাব পাৰে কমেণ্ট বক্সত। পৰৱৰ্তী খবৰ, অসম আৰক্ষীৰ শীৰ্ষ মহলত বৃহৎ ৰদবদল। দিগন্ত বৰাৰ স্থানত পাৰ্থসাৰথী মহন্তক গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত হিচাপে নিযুক্তি। গুৱাহাটী মহানগৰীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ স্থানত নতুনকৈ দায়িত্ব দিয়া হৈছে পাৰ্থসাৰথী মহন্তক। আনহাতে আৰক্ষী আয়ুক্ত দিগন্ত বৰাক বিশেষ শাখাৰ আইজিপি পদলৈ বদলি কৰা হৈছে।
তাৰোপৰি তেওঁক লাচিত বৰফুকন পুলিচ একাডেমীৰ সঞ্চালকৰ দায়িত্ব দিয়া হৈছে। মন কৰিবলগীয়া যে চলিত বছৰৰ মাৰ্চ মাহত পাৰ্থসাৰথী মহন্তক ৰাজ্যৰ যান বাহন আৰু পথ সুৰক্ষাৰ IGP হিচাপে পদোন্নতিসহ দায়িত্ব দিয়া হৈছিল আৰু তাৰ পূৰ্বে তেওঁ STFৰ DIG হিচাপে দায়িত্বত আছিল। এই দুই আৰক্ষী বিষয়াৰ উপৰিও আইন শৃংখলা শাখাৰ IGP প্ৰশান্ত কুমাৰ ভূঞাক IGP প্ৰশাসন হিচাপে বদলি কৰা হৈছে। IGP অখিলেশ কুমাৰ সিঙক আইন শৃংখলা বিভাগৰ দায়িত্ব দিয়া হৈছে।